নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ঈশান এণ্ড জিয়ান ব্লগছ আসামলৈ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। লগতে এতিয়া বাজিছে আপোনাৰ 1:30। মই ডাঙৰ ল'ৰা ক্লাছৰ পৰা আনিব যাওঁ। আজি যে ক্লাছ মানে 9:30 বজাত আছিলে, সেইখিনিলে মানুহ এজন ঢুকোৱাৰ বাবে অলপমান পিছুৱাই দিলে টাইমটো। 12টা বজাৰ পৰা ক্লাছ আৰম্ভ কৰিছে। এতিয়া 1:30 বাজিলে, এতিয়া ক্লাছ শেষ হ'ব হ'ল। তো মই তাক আনিব যাওঁ। সৰু ল'ৰাক মই আজি নিনিওঁ, কাৰণ কিয় বহুত ৰ'দ দিছে। ইমান ৰ'দ মানে কি সৰু বাচ্চাটো বহুতেই কষ্ট পাব। তো সেইটো কাৰণে মই তাক আজি আইতাকৰ লগত থৈ যাওঁ। মই পুটুককৈ যাম, পুটুককৈ আহিম। লগতে ৰাস্তা ঘাটবোৰ অকণমান আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু কিমান দূৰ দেখুৱাব পাৰোঁ বাৰু চাওঁ। এয়া হৈছে মোৰ দোকান। এখন জেৰক্স আৰু এখন আপোনাৰ প্লাষ্টিক আইটেম। ফাষ্টফুড আছিলে। ফাষ্টফুডখন এতিয়া বৰ্তমান বাবু ল'ৰাটো সৰু আছেতো, সেইটো কাৰণে এতিয়া ফাষ্টফুডখন ষ্টাৰ্ট নকৰোঁ। এই দোকানে খুলিম সোনকালে। বাচ্ছা সৰু থকাৰ কাৰণে হাজবেণ্ডেও এতিয়া ক'লে কেইদিনমান ৰেষ্ট লৈ লোৱা। সেইটো কাৰণে যেতিয়াই খুলিম আপোনালোকক গোটেইখিনি দেখুৱাম বাৰু। এই দুখন মোৰ দোকান। মই অকলে চলাওঁ দেই দুখন দোকানে। এয়া আমাৰ ৰাস্তা। এইখন আমাৰ গেলামাল দোকান। এখন আমাৰ গেটৰ লগতে মোৰ দোকান। ৰেলৱে ষ্টেচন, ট্ৰেইন আহিয়ে থাকে। আমাৰ দিনে ৰাতিয়ে ট্ৰেইন আহি থাকে। মই পতাৰ কাৰণে কথা এনেই পাতিছোঁ। মই যাই লওঁ দেখোন ফুৰিম।